পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম জমে ওলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কপাই তুলিম মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক তেতিয়া কিমান অসমীয়া আছিলে সৰুপথাৰ মহাবিদ্যালয় এজন ছাত্ৰ হৈ যিদৰে এনেকুৱা মন্তব্য কৰিছে সাংবাদিকৰ আগত যিদৰে মন্তব্য কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতক যিদৰে চুচৰাই অনাৰ কথা কৈছে এইটো সঁচাকৈ গৰিহণাৰ যোগ্য আমি ছাত্ৰ একতা সভাই আলোচনা কৰিছোঁ সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাই তেনেকুৱা ধৰণৰ ছাত্ৰক কেতিয়াও সৰুপথাৰ মহাবিদ্যালয়ত গ্ৰহণ নকৰে আৰু আমি সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাই আজি সৰুপথাৰ থানাত এজাহাৰ দিছোঁ।